মঙলদৈত অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা। গ্ৰন্থমেলালৈ আহিছে এজাক কণ কণ শিশু। উঠি অহা প্ৰজন্মক গ্ৰন্থমেলাৰ পৰিৱেশ আৰু গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা বুজাই দিছে অভিভাৱকে। মঙলদৈ প্ৰেছ ক্লাবৰ উদ্যোগত অসম প্ৰকাশন আৰু বিক্ৰেতা সন্থাৰ সহযোগত অনুষ্ঠিত হৈছে এই গ্ৰন্থমেলা। আৰু এই গ্ৰন্থমেলাতে এনেদৰে কণ কণ শিশুসকলক আকৃষ্ট কৰিবলৈ অভিভাৱকে এইবাৰ পদক্ষেপ গ্ৰহণ কৰিছে, যাতে গ্ৰন্থৰ প্ৰতি শিশুসকল আকৃষ্ট হয় বা মোবাইলৰ সলনি গ্ৰন্থৰ প্ৰতি শিশুসকলে সেই হেঁপাহ বা সেই আগ্ৰহ প্ৰকাশ কৰে। তাৰ বাবে বিশেষকৈ অভিভাৱকসকলে এইবাৰ পদক্ষেপ গ্ৰহণ কৰিছে, যিহেতু অসম গ্ৰন্থমেলা অনুষ্ঠিত হৈ আছে মঙলদৈত, আৰু এনেদৰে কণ কণ শিশুসকলক লৈ আহিছে অভিভাৱকসকলে। উঠি অহা প্ৰজন্মক গ্ৰন্থমেলাৰ পৰিৱেশ আৰু গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা বুজাই দিছে অভিভাৱকে। এটা ভাল পদক্ষেপ লৈছে এইসকল অভিভাৱকে। অসম গ্ৰন্থমেলা হৈ আছে। ইয়াত বহুতো কিতাপ ওলাইছে আৰু আমি ল'ৰা ছোৱালীসকলে কিতাপ পঢ়িব লাগে। কিতাপৰ বহুত উপকাৰিতা আছে আৰু আনুষ্ঠানিক শিক্ষাৰ বাহিৰেও আমি এইবোৰ নভেল আদিও পঢ়িব লাগে। তাৰ পৰা বহুত আমাৰ উপকাৰ হয়। আজিকালি ল'ৰা ছোৱালীসকলে বহুত মোবাইলত ব্যস্ত হৈ থকা দেখা যায়, গতিকে আমি কিতাপ পঢ়িব লাগে আৰু কিতাপৰ পৰা বহুত আমি জ্ঞান লাভ কৰিব পাৰিম। আজি আমাক গ্ৰন্থমেলালৈ হিমাংশু কুমাৰ মোৰ দাদা হয়, তেখেতে আনিছে আৰু আমাৰ লগতে সৰু সৰু কণ কণ ল'ৰা ছোৱালীসকলো আহিছে আৰু অভিভাৱকসকলো আহিছে। সিহঁতৰ প্ৰয়োজনীয় কিতাপসমূহ কিনিছে, ডিক্সনাৰীয়ে হওক আদি, আৰু ময়ো কেইখনমান লৈছোঁ। একচুৱেলি আমি আহিছোঁ দৰং জিলাৰ চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত আমাৰ সেইখিনি ঠকাপাৰা গাঁৱৰ ঘোঁৰাশাল চুবুৰীৰ পৰা আহিছোঁ। আমাৰ আজিৰ এই অসম গ্ৰন্থমেলাত আমি আমাৰ গাৰ্জেন আৰু ষ্টুডেণ্টক লৈ আহিছোঁ। আমাৰ গাঁৱৰে হয় এইখিনি, গোটেইখিনি ষ্টুডেণ্টক। আৰু আমাৰ মূল উদ্দেশ্য হৈছে যে উঠি অহা প্ৰজন্মই গ্ৰন্থক কেনেদৰে আদৰি ল'ব আৰু কেনেকুৱাকৈ সিহঁতে এই গোটেই গ্ৰন্থমেলাৰ যিটো এটা সুন্দৰ পৰিৱেশ, এই পৰিৱেশটো দেখুৱাবৰ কাৰণে আমি সিহঁতক লৈ আহিছোঁ, যাতে সিহঁতে ভৱিষ্যতে এইটো কথা গম পায় যে এতিয়াৰ পৰাই সিহঁতে যে সজাগ হৈছে গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা, আৰু ইয়াৰ লগে লগে সিহঁতৰ যিটো বৌদ্ধিক বা যিটো মানসিক চিন্তা, সেই চিন্তাও যাতে বৃদ্ধি পায় এই গ্ৰন্থমেলাৰ জৰিয়তে। সেইকাৰণে আমি সিহঁতক আজি ইয়াতেলৈকে লৈ আহিছোঁ। কিতাপ কিনিছে, যথেষ্ট কিতাপ কিনিছে সিহঁতে, যিহেতু এতিয়া ইয়াতে খুব বেছি আমাৰ LPৰ পৰা ME পৰ্যন্ত ষ্টুডেণ্টহে আছে, গতিকে সিহঁতক সেই মাধ্যমত যিমানখিনি কিতাপৰ প্ৰয়োজন হয় তেনেকুৱা কিতাপে সিহঁতে বাছি লৈছে আৰু কিতাপ কিনিছে। যথেষ্টখিনিয়ে কিতাপ সিহঁতে কিনিছে আৰু সকলোৱে ভাল পাইছে আৰু সকলোৱে মানে কম বেছি পৰিমাণে কিতাপ লৈছে। আমাৰ গ্ৰন্থমেলাবিলাকত এটা কথা আমি খুব ভালদৰে পৰিলক্ষিত হয় যে গ্ৰন্থমেলাবোৰত সচৰাচৰ অকল আনুষ্ঠানিক শিক্ষাৰ কিতাপে পোৱা নাযায়। ইয়াতে প্ৰত্যেকটো সমাজৰ প্ৰত্যেকটো শ্ৰেণীৰ মানুহৰ বাবে আৰু প্ৰত্যেকটো সমাজৰ প্ৰতিটো বিষয়ৰ লগত জড়িত কিতাপে আমি গ্ৰন্থমেলাবিলাকত আমি দেখিবলৈ পাওঁ, আৰু প্ৰত্যেকটো গ্ৰন্থমেলাতে সেই কিতাপবোৰ উপলব্ধ থাকে। আৰু সেইবোৰ কিতাপে কি কৰে, শিশুৰ মানসিক আৰু বৌদ্ধিক ক্ষেত্ৰখনত বহুল যিটো আমাৰ বিকাশ সাধনত যথেষ্টখিনি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াতে অকল সৰু বৰ কবি সাহিত্যিককে ভিতৰ কৰি যিটো আমাৰ পৃথিৱী বিখ্যাত কবি সাহিত্যিকৰো ইয়াতে ডাঙৰ ডাঙৰ উপন্যাস আমি পোৱা যায়, আৰু ইতিমধ্যে এইবোৰ ইয়াতে উপলব্ধ হৈয়ে আছে। যি নবেল বঁটা বিজয়ী উপন্যাস ইয়াতে আছে, সাহিত্য একাডেমী বঁটা বিজয়ী উপন্যাস আছে, জ্ঞানপীঠ বঁটা বিজয়ী উপন্যাস আছে। এই গোটেইবোৰ ভাল গুণী জ্ঞানী আমাৰ বিদগ্ধ পণ্ডিত আৰু ডাঙৰ ডাঙৰ পৃথিৱীৰ মুধাফুটা ঔপন্যাসিকৰ লিখকৰ আমি সাহিত্যিকৰ আমি ইয়াতে গ্ৰন্থ আমি দেখিবলৈ পাইছোঁ। আৰু ইতিমধ্যে বহুতো গ্ৰন্থ ইয়াৰ পৰা আমাৰ পঢ়ুৱৈসকলে লৈ লৈছে আৰু আমিও কিতাপ কিনিছোঁ ইয়াৰ পৰা। আৰু আশা কৰোঁ এই গ্ৰন্থমেলাই আমাৰ সমাজৰ উঠি অহা প্ৰজন্মৰ লগতে আমাৰ যিসকল